আজি বটদ্ৰৱা সমষ্টি সমিতি গঠনৰ বাবে ইয়াত এখন সভা অনুষ্ঠিত হৈছে। ইতিমধ্যে সেই সভা শেষ হৈছে আৰু আমি সভাত 110 জনীয়া এখন সমষ্টি সমিতি আমি ইতিমধ্যে গঠন কৰিছোঁ। সভাপতিৰ দায়িত্বত মোকে দিছে আমাৰ কাৰ্যকৰী সভাপতি দিলীপ দেৱগোস্বামী আছে আৰু মই গোটেই সমিতি নাগাওঁ, বহুত দেৰি লাগিব, অকল জেনেৰেল ছেক্ৰেটাৰী কেইজন কৈ দিছোঁ। সাধাৰণ সম্পাদক কেইগৰাকী হৈছে দীপক মহন্ত, চিৰাজুল ইছলাম, ইনামুল হক, মতিউৰ ৰহমান আৰু পৰাগ বৰা। এই কেইগৰাকীক সাধাৰণ সম্পাদক হিচাপে লৈ দিলীপ দেৱগোস্বামী ডাঙৰীয়াক কাৰ্যকৰী সভাপতি হিচাপে লৈ আৰু মোক সভাপতি হিচাপে লৈ আজি সমষ্টি সমিতিৰ সভা গঠন হৈছে। আপোনালোকে নিশ্চয় দেখিছেই যে সমষ্টিটোৰ বিভিন্ন চুক কোণৰ পৰা ইয়াত আহি পেলাই প্ৰতিনিধিসকল উপস্থিত হৈছে আৰু আপোনালোকক জনাবলৈ পাই মই সুখী হৈছোঁ যে আমি নতুন দল, নতুন সংগঠন অলপতে জন্ম হোৱা, কিন্তু আজিৰ সভাত কেৱল আমাক ভাল পোৱা লোকেই নহয়, ইতিমধ্যে দুটা ডাঙৰ সৰ্বভাৰতীয় দল, তাৰ সদস্য আৰু অন্যান্য দলৰ সদস্যও আহি পেলাই ইয়াত আনুষ্ঠানিকভাৱে যোগদান কৰিছেহি। এইটো আমাৰ কাৰণে আশাৰ বতৰা। আজিৰ সভাত যদি আপোনালোকে লক্ষ্য কৰিছে কিদৰে সাম্প্ৰদায়িক শাসক গোষ্ঠীৰ বিৰুদ্ধে মানুহে তীব্ৰ ক্ষোভ উজাৰিছে আৰু বিশেষকৈ বটদ্ৰৱাত বিজেপিৰ বেলি মাৰ যোৱাৰ বাবে আজি সকলোৱে মিলি আমি সংকল্পবদ্ধ হৈছোঁ আৰু ইয়াত আমি বিজেপি বিৰোধী শক্তি একত্ৰিত হৈ অহা 21ৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ আমি ইতিমধ্যে সংকল্প লৈছোঁ। আপোনালোকে এই কথাও নিশ্চয় জানে যে ইতিমধ্যে 6টা ৰাজনৈতিক দল, জাতীয় কংগ্ৰেছ, CPI, CPM, CPI-ML, আঞ্চলিক গণমৰ্চা আৰু AIUDF একত্ৰিত হৈ অসমত বিজেপি বিৰোধী মিত্ৰজোঁট ইতিমধ্যে গঠন কৰিছে আৰু আমি আশা কৰিছোঁ, এই কথা আমি দৃঢ় সংকল্প আৰু আমাৰ বিশ্বাস আছে যে বটদ্ৰৱা সমষ্টিত এইবাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে নিশ্চিতভাৱে বিশাল ভোটত বিজয় সাব্যস্ত কৰিব। গতিকে এই গোটেই অভিযানটোত আমি আপোনালোকৰো সহায় আৰু সহযোগিতা বিচাৰিছোঁ। আমাৰ সৌভাগ্য যে আজিৰ সভাত আমাৰ কেন্দ্ৰীয় সমিতিৰ দুগৰাকী বিশিষ্ট নেতা, আমাৰ দলৰ কাৰ্যকৰী সভাপতি মনজিত মহন্ত ডাঙৰীয়া আৰু আমাৰ দলৰ উপ সভাপতি মেহদি আলম বৰা ডাঙৰীয়া আমাৰ মাজত আহি উপস্থিত হৈছিলে, সভাত অংশগ্ৰহণ কৰিছে। মোৰ দুয়ো কাষে দুয়োগৰাকী ব্যক্তি বহি আছে, বেলেগে আৰু যাৰ পৰিচয় কৰাই দিয়াৰ কোনো প্ৰয়োজন নাই। আমি আজিৰ পৰাই বটদ্ৰৱা সমষ্টিত বিজেপিক বিশাল ব্যৱধানত পৰাভূত কৰাৰ অভিযান আৰম্ভ কৰিছোঁ আৰু এই অভিযানত অসমৰ বটদ্ৰৱা সমষ্টিৰ ৰাইজৰ যি ধৰণৰ সহযোগিতা আমি লাভ কৰিছোঁ, সেই সহযোগিতাই আমাক অতি উৎসাহী কৰিছে। মই আমাৰ যিকেইটা মিত্ৰ দল ইয়াত আছে বটদ্ৰৱা সমষ্টিত, কংগ্ৰেছ, AIUDF, CPM, CPI আৰু CPI-ML-ৰ যি কৰ্মীসকল আছে, নেতৃবৃন্দ আছে, তেখেতসকলকো মই আজি এই সভাৰ পৰাই আহ্বান জনাইছোঁ যে আহক, যিহেতু ইতিমধ্যে জোটবন্ধন আনুষ্ঠানিকভাৱে ঘোষণা হৈছে, আমি বটদ্ৰৱা সমষ্টিটো জোটবন্ধনৰ অংশীদাৰী সকলো দল ঐক্যবদ্ধ হৈ বিজেপিৰ প্ৰাৰ্থীৰ বিশাল ভোটৰ ব্যৱধানত পৰাজয় আমি নিশ্চিত কৰোঁ। মই আমাৰ যিহেতু সন্মানীয় নেতা মনজিত মহন্ত ডাঙৰীয়া উপস্থিত আছে, মই তেখেতক আপোনালোকক সম্বোধন কৰি দুআষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ। আপোনালোকে গমেই পাইছে যে আমি বটদ্ৰৱা সমষ্টিত আজি সমষ্টি সমিতিখন গঠন কৰিবলৈ ইয়ালৈ আহিছিলোঁ আৰু এটা আমি যি ধৰণে ভাবিছিলোঁ তাতকৈ বহু বেছি সঁহাৰি পাইছোঁ। কাৰণ আপোনালোকে ভাবক যে এখন সমষ্টি কমিটি 110 জনীয়া আজি গঠন হৈছে আৰু এতিয়াও তাৰপিছতো মানুহে হেতাৰ পৰা লগাইছে যে আমাকো সোমোৱাব লাগে, সদস্য কৰিব লাগে। এইটো খুব শুভ লক্ষণ। 6 মাহ আগতে আমাৰ এই আঞ্চলিক গণমৰ্চা গঠন হৈছিলে 4 জুন তাৰিখে আৰু আমি তেতিয়া এটা কথা কৈছিলোঁ যে অসমৰ সকলো আঞ্চলিক দল আমি ঐক্যবদ্ধ হ'ব লাগে। মৰ্চা হিচাপে আমি এইটো আত্মপ্ৰকাশ কৰিছিলোঁ আৰু তাৰপিছত আমি কৈছিলোঁ যে বিজেপিক যদি আমি ক্ষমতাচ্যুত কৰিব লাগে 21ত, তেতিয়াহ'লে সকলো বিজেপি বিৰোধী কা বিৰোধী শক্তি, আঞ্চলিক শক্তি হওক, ৰাষ্ট্ৰীয় ৰাজনৈতিক দলেই হওক, সকলো ঐক্যবদ্ধ হ'ব লাগিব। তেতিয়াহে আমি নিৰ্বাচনী বৈতৰণি পাৰ হ'বলৈ সক্ষম হ'ম।
ইতিমধ্যে আপোনালোকে গম পাইছে যে আমাৰ এখন অভিৱৰ্তন হৈ গৈছে যোৱা 18 তাৰিখে আৰু সৌভাগ্যক্ৰমে 19 তাৰিখে মহাজোঁট গঠন হৈছে অসমত, যিটো আমি বহুদিন ধৰি চেষ্টা কৰি আছিলোঁ। বিভিন্ন দলৰ সৈতে কথা পাতিছিলোঁ, কংগ্ৰেছ, CITF, বাওঁপন্থী দল সকলোৰে লগত কথা পাতি আছিলোঁ যে ঐক্যবদ্ধভাৱে যুঁজ কৰিব নোৱাৰিলে তেতিয়াহ'লে আকৌ 32%, 33% ভোট লৈ বিজেপিয়ে চৰকাৰ গঠন কৰিব। গতিকে সকলোৱে সেই কথাষাৰ বুজি পায় 19 তাৰিখে মহাজোঁট গঠন হৈছে, ঘোষণা হৈছে, আপোনালোকে জানে সকলোৱে। আৰু এতিয়া আমি সকলোকে এই আহ্বান জনাইছোঁ যে বিজেপিৰ দৰে এটা সাম্প্ৰদায়িক ফেচিষ্ট চৰকাৰ আমি অসমৰ পৰা উফৰাব লাগে 21ত। লগতে তেওঁলোকৰ যিবিলাক অংশীদাৰ দল আছে, অসম গণ পৰিষদ বা অন্যান্য যিবিলাক ৰাজনৈতিক দল আছে, তেওঁলোকৰ যিবিলাক ভগ্নী সংগঠন আছে, RSS, বজৰংগকে প্ৰমুখ কৰি, এই সকলোকে 21ত অসমৰ ৰাইজে এটা শিক্ষা দিব, সেয়া নিশ্চিত। কাৰণ আপোনালোকে এটা কথা চাওক, নৰেন্দ্ৰ মোদীৰ এটা ঢৌ আছিলে 2014, তেতিয়াৰ পৰা আমি কৈ আছোঁ যে এইটো সাম্প্ৰদায়িক দল। এই দলটোৱে অসম আৰু ভাৰতবৰ্ষৰ গোটেই ৰাজনীতি, অৰ্থনীতি এফালৰ পৰা শেষ কৰিব। সেই কথাবিলাক আমি 2014ৰ পৰা নিৰ্বাচনৰ আগৰ পৰা কৈ আছিলোঁ। আমি বহুত তেতিয়া হাঁহিয়াতৰ পাত্ৰ হৈছিলোঁ। ডক্টৰ হীৰেণ গোহাঁই ডাঙৰীয়াৰ নেতৃত্বত আমি প্ৰতিবাদ কৰিছিলোঁ, ৰাইজক কৈছিলোঁ যে এই দলটোক ভোট দিব নালাগে। তেতিয়াৰ পৰা আমাৰ বিৰুদ্ধে এটা ষড়যন্ত্ৰ। কিন্তু কালি আপোনালোকে দেখিছে যে শিৱসাগৰত যিখন মিটিং হৈছে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ, তেওঁ কি কাৰণে আহিছে অসমলৈ? তেওঁ আগতে যিবিলাক প্ৰতিশ্ৰুতি দিছিলে অসমৰ ৰাইজক কিমান পূৰণ কৰিলে? কালি আকৌ আহিছে তেওঁলোকে। এটা খুব হাঁহি উঠাৰ কথা যে তেওঁ পট্টা বিতৰণ কৰিব 1 লাখ মানুহক। পট্টা বিতৰণ কোনে কৰে? উপায়ুক্তই কৰে, কেৰাণীয়ে কৰে, DC অফিচৰ, প্ৰধানমন্ত্ৰীয়ে নকৰে। তেওঁলোকে উজনি অসমত তেওঁলোকৰ যিটো খহনীয়া হৈছে, নামনিতো চকু মুঠ খাই গৈছে তেওঁলোকৰ। নামনিত তেওঁলোকৰ কোনো উপায় নাই। উজনিত যিটো খহনীয়া দেখিছে, যিটো শংকা দেখিছে তেওঁলোকে 21ত, মোদী ডাঙৰীয়া আহি তাত থিয় হৈছে। তাৰ পিছত আপোনালোকে চাওক, পট্টা দিম বুলি কোৱাৰ পিছত 1 লাখ মানুহক পট্টা দিব, 50,000 মান কালি মানুহ হৈছে। আগতে মোদীৰ মিটিং বুলি ক'লে 2.5 লাখ 3 লাখ মানুহ গোট খায়। প্ৰথম আপোনালোকে মনত পেলাওক কি কাৰণে হৈছে। কাৰণ মানুহে বুজিছে যে এইটো এটা চতুৰ, ব্যভিচাৰী, স্বৈৰতন্ত্ৰী ৰাজনৈতিক দল। এই দলটো যদি পুনৰ ক্ষমতালৈ আহে অসম শেষ কৰি পেলাব। অলৰেডি বহুতখিনি শেষ কৰিছে। অসমৰ সম্পদ এতিয়া অসমীয়া মানুহৰ হাতত নাই। আনকি ৰাজ্য চৰকাৰে বহুত ক্ষমতা হেৰুৱাইছে। অসমৰ উদ্যোগবিলাক বিক্ৰী কৰি দিয়া হৈছে। অসমৰ যিবিলাক কৰ্মসংস্থাপন লাভ কৰা মানুহ আছিলে এইবিলাকে চাকৰি হেৰুৱাইছে। কাগজ কল দুটাকে তেওঁলোকে বচাই ৰাখিব পৰা নাই। তেওঁলোকে কি অসম বচাব, কি জাতি বচাব? 2টা কাগজ কল তেওঁলোকে জীয়াই ৰাখিব নোৱাৰিলে, বিক্ৰী কৰি দিলে। বিমানবন্দৰ, গুৱাহাটী এয়াৰপৰ্ট আপোনালোকে জানে, গোটেই উত্তৰ পূৰ্বাঞ্চলৰ যিমানকেইটা বিমানকোট আছে, বিমানবন্দৰ আছে, গোটেইকেইটা কেৱল গুৱাহাটী বিমানকোটৰ যিটো উপাৰ্জন, বিমানবন্দৰৰ যিটো উপাৰ্জন, সেই উপাৰ্জনে চলায়। অৰ্থাৎ লাভজনক এটা স্থিতিত আছিলে গুৱাহাটী বিমানকোট। সেই বিমানবন্দৰটো কাক দি দিছে? আদানীক দি দিছে। আদানী কোন? নৰেন্দ্ৰ মোদীৰ চকুত এতিয়া 2টা মানুহ আছে। অসমৰ জনগণ নাই, ভাৰতবৰ্ষৰ জনগণ নাই। এই 2টা হ'ল এটা আদানী, এটা আম্বানী। আদানীৰ হাতত তুলি দিয়া হৈছে। আমি কেছ কৰিছিলোঁ, ডক্টৰ হীৰেণ গোহাঁই ছাৰ, মই, আমি কেইবাগৰাকীও কেছ 1 বছৰ 1.5 বছৰ আমি ওলমাই ৰাখিলোঁ। আকৌ তেওঁলোকে MOU কৰিলে, এতিয়া গতাই দিছে। আৰু দুৰ্ভাগ্যৰ কথা কি, অসমৰ যিগৰাকী প্ৰথম প্ৰধানমন্ত্ৰী, তেতিয়া প্ৰধানমন্ত্ৰী কৈছিলে গোপীনাথ বৰদলৈ ডাঙৰীয়া, তেখেতৰ নামত আছে এইটো আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ। এতিয়া তাত ডাঙৰকৈ কি হ'ব? আদানী এয়াৰপৰ্ট। গোপীনাথ বৰদলৈটো বোলে সৰুকৈ 1 ইঞ্চি মানত থাকিব। এইটোৱে আমাৰ আজি অসমীয়া জাতিৰ চৰম দুৰ্ভাগ্য, হতাশাৰ কাৰণ। ধৰ্মৰ নামত ৰাজনীতি হৈছে, হিন্দু মুছলমান খেলিছে, খ্ৰীষ্টানক একাষৰীয়া কৰিছে, মানুহক উচতনি দিছে, জনগোষ্ঠী মানুহবিলাকক বিভিন্ন ধৰণৰ প্ৰলোভন দিছে। এই ধৰণে এটা জাতিক তেওঁলোকে শেষ কৰি পেলাব খুজিছে। কাখনৰ কথা মই নকয় আৰু, কাখনৰ আমি বিৰুদ্ধে কৰিছোঁ। আমি সেইকাৰণে কৈছোঁ যে এটা বিৰোধী চৰকাৰ অসমত লাগে 21ত। আৰু আমাৰ এই কথা আপোনালোকক কৈ দিছোঁ, যিহেতু আমি কাৰ বিৰুদ্ধে বিভিন্ন যোৱা কেইবা বছৰ ধৰি আমি লাগি আছোঁ, গোচৰো দিয়া আছে সুপ্ৰিম কোৰ্টত। যদি কেনেবাকৈ নহয়, আমি এতিয়া নিশ্চিত হৈছোঁ আমাৰ চৰকাৰ যিদিনাই আহিব, 6 মাহৰ ভিতৰত আমি এনেকুৱা কিছুমান সিদ্ধান্ত ল'ম অসম বিধানসভাৰ মজিয়াত, যিবিলাক সিদ্ধান্তৰ ভিতৰত প্ৰথমটো হ'ব যে ভাৰতবৰ্ষৰ পৰা বাতিল হ'ব লাগে। এইটো ৰিজলিউশ্যন হ'ব বিধানসভাত। এই কথাষাৰ মই আজিয়ে কৈছোঁ। কাৰণ আমি
জাতিক বিক্ৰী কৰি জাতিক প্ৰতাৰণা কৰি বিশ্বাসঘাতকতা কৰি শাসনত বহিবলৈ অহা নাই MLA হ'বলৈ অহা নাই গতিকে আমি আশা কৰিছোঁ যে অসমৰ ৰাইজে সঁহাৰি দিব আৰু আজি বটদ্ৰৱাত যিটো দেখিলোঁ তাৰ পৰাই আমি অনুমান কৰিছোঁ বিভিন্ন অসমৰ বিভিন্ন অঞ্চলত অজিত ভূঞা ডাঙৰীয়া আমাৰ সভাপতি মই আমি এনেকৈ ঘূৰি আছোঁ সভা সমিতি কৰি যিটো সঁহাৰি পাইছোঁ মানুহৰ এনেকুৱা হৈছে যে ভয় শংকাত মানুহ আছে বিজেপিক খুব আক্ৰোশমূলকভাৱে আজি যিবোৰ মানুহ ওলাই আহিব কাইলৈ হয়তো তেওঁলোকৰ ওপৰত আক্ৰমণ আৰম্ভ হ'ব ব্যৱসায়ীবিলাকৰ ওপৰত বিভিন্ন হাৰাশাস্তি আৰম্ভ হ'ব গতিকে তেওঁলোকে মুকলিকৈ বহু মানুহ ওলাই অহা নাই ভিতৰুৱাকৈ কিন্তু মোদীক এবাৰ এটা চেলেঞ্জ কৰিছে অসমৰ মানুহে সৰ্বানন্দ সোণোৱাল হিমন্ত বিশ্ব শৰ্মা এইবিলাক মই নাভাবোঁ তেওঁলোক গণতিত পৰে মোদী বুলি কৈছোঁ সেইকাৰণে যে মোদীৰ নামতে চলিছিলে যোৱাবাৰ নিৰ্বাচন মোদী এবাৰ ক'ত কি হৈ যায় আপোনালোকে 2021 মেলৈকে অপেক্ষা কৰক গম পাব অসমত ভাৰতীয় জনতা পাৰ্টিৰ কি অৱস্থা হয় RSSৰ কি অৱস্থা হয় বজৰঙৰ কি অৱস্থা হয় অসম গণ পৰিষদৰ নিচিনা বিক্ৰী যোৱা আঞ্চলিক দলৰ কি অৱস্থা হয় এই কথাষাৰ আপোনালোকে চাবলৈ এপ্ৰিললৈকে অপেক্ষা কৰক আমি ভাবোঁ আশাবাদী আৰু আমি খুব দৃঢ়তাৰে এই কথা কওঁ যে মহাজোঁটৰ চৰকাৰ মানে এইবাৰ গণতন্ত্ৰ প্ৰতিষ্ঠা হ'ব অসমত মহাজোঁটৰ চৰকাৰ মানে স্বৈৰতন্ত্ৰৰ অৱসান ঘটিব অসমত মহাজোঁটৰ চৰকাৰ মানে সংবিধান সুৰক্ষিত হ'ব ভাৰতবৰ্ষত আৰু মহাজোঁটৰ চৰকাৰ মানে অসমীয়া জাতিৰ স্বাভিমান সুৰক্ষিত হ'ব অসমত চিটৰ কথাটো আমি আলোচনা কৰি আছোঁ কিন্তু আমি এই কথাষাৰ কৈছোঁ যে যিহেতু জোঁট হৈছে মহাজোঁট আমি এনেকুৱা কৰিব খোজা নাই যে আমি 20টা 50টা চিট বিচাৰিম 30টা চিট বিচাৰিম নহয় আমাৰ যিটো সাংগঠনিক ভিত্তি আছে বা আমি যিটো ভাবোঁ যে ইয়াত আমাৰ নিশ্চয়তা আছে তেনেকৈ আমি খুব কম সংখ্যক চিটত আমি প্ৰতিদ্বন্দ্বিতা কৰিম আৰু আমি CPI বাকী অন্যান্য ৰাজনৈতিক দলবিলাককো কৈছোঁ যে সকলোৱে য'ত আমাৰ চিয়'ৰছত আছে জয়লাভৰ আটাইতকৈ সম্ভাৱনা য'ত প্ৰকট হৈ আছে তেনেকুৱা সমষ্টিবিলাকতহে আপোনালোকে প্ৰাৰ্থী দিয়ক এগালমান সমষ্টি মৰ্চা হ'ল বুলি আমি এগালমান সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰা উচিত নহয় কাৰণ সেইটোৰে পৰা বিজেপিয়ে সুবিধা লাভ কৰিব আৰু এই কথা মই বটদ্ৰৱাৰ মজিয়াৰ পৰা ক'ব খুজিছোঁ যে আঙুৰলতা ডেকা আপোনাৰ বৰ্তমানৰ বিধায়ক বটদ্ৰৱাৰ তেখেতে অন্য কিবা চিন্তা চৰ্চা কৰা প্ৰয়োজন আছে কাৰণ অভিনয় জগতৰ মানুহ মই শ্ৰদ্ধা কৰোঁ ভাল অভিনয় কৰে কিন্তু ৰাজনীতিত অভিনয়ৰ কাম নাই এই অভিনয় বহুত হ'ল বটদ্ৰৱাৰ মানুহে এইবাৰ আঙুৰলতা ডেকাক অভিনয়ৰ জগতখনলৈ আকৌ ঘূৰাই পঠাব আমাৰ শুভেচ্ছা আছে ধন্যবাদ আৰু কিবা থাকিলে এইটো নহ'ব তাৰ এটা ষ্টিৰিং কমিটি লাগিব ষ্টিৰিং কমিটিটো এদিন দুদিনৰ ভিতৰত গঠন হ'ব আপোনালোকে গম পাব ঘোষণা হ'ব সকলো দলৰ প্ৰতিনিধি লৈ এটা সমিতি গঠন হ'ব আৰু সেই সমিতিটোৱে কোনে ক'ত ইলেকশ্যন খেলিব ক'ত CPI মানুহ খেলিব ক'ত গণমৰ্চাই খেলিব ক'ত কংগ্ৰেছে খেলিব AIDFে ক'ত খেলিব এই কমিটিখনে সিদ্ধান্ত কৰিব তেওঁলোকে প্ৰতিটো দলে তেওঁলোকৰ ৰিকুৱাৰমেণ্টবিলাক দিব যে আমি এইকেইটা সমষ্টিত বিচাৰোঁ সেইটো সকলোৱে এই কমিটিখনে আলোচনা কৰি তাৰপিছত ঐক্যমতৰ ভিত্তিত হ'ব ইয়াত এইবাৰ যুঁজবাগৰ নহয় কাজিয়া নহয় ওফোন পটাপটি নহয় মিটিং সভাকক্ষ এৰি ওলাই যোৱা এইবিলাক নহয় সকলোৱে এটা কথা স্পষ্ট কৰি দিয়া হৈছে যে বিজেপি আমাৰ মূল লক্ষ্য বিজেপিক উৎখাত কৰিবৰ কাৰণে আমি চৰম ত্যাগ কৰিবৰ কাৰণে সাজু আছোঁ সকলো সেইমতত আমি ঐক্যবদ্ধ হৈছোঁ গতিকে 2 দিনৰ ভিতৰতে আপোনালোকে সকলো গম পাব আৰু আমি আশাবাদী এইবাৰ বিজেপি অসমৰ পৰা যাব লাগিব হ'ল থেংক ইউ জাতীয় নায়ক হিচাপে মানি লোৱা সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত চৰকাৰ এখন বিচাৰিছিল কাৰণে ভোট দিছিলে আৰু এতিয়া সৰ্বানন্দ সোণোৱালৰ এই জাতীয় নায়ক উপাধি যিটো সংগঠনে দিছিলে সদৌ ছাত্ৰ সন্থা তেওঁলোকে সেইটো উঠাই লৈছে আৰু তেওঁ যোৱা কা আন্দোলনৰ সময়ত জাতিৰ বিৰুদ্ধে অৱস্থান গ্ৰহণ কৰাৰ বাবেই তেওঁক জাতীয় খলনায়ক হিচাপে আখ্যা দিয়া হৈছে গতিকে 2021 নিৰ্বাচনত আমি অসমৰ কোনো এজন ব্যক্তিয়েই জাতীয় খলনায়কৰ নেতৃত্বত চৰকাৰখন এৰি দিবলৈ প্ৰস্তুত নহয় বাবেই আগন্তুক দিনত আমি বিজেপিৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছোঁ এইখিনি মোৰ খবৰ ধন্যবাদ সমীক্ষা কৰি যিবোৰ ৰাজনৈতিক দলৰ কথা কৈছে সেই ৰাজনৈতিক দলকেইটাৰ ভিতৰত বটদ্ৰৱা সমষ্টিটো কোনটো দলে প্ৰাৰ্থী প্ৰদান কৰিব চাওক যেতিয়ালৈকে মহাজোঁটৰ আনুষ্ঠানিক ঘোষণা নহয় তেতিয়ালৈকে কোনটো সমষ্টিত কোন দলে থাকিব সেই কথাটো কোৱাটো
বৰ সমীচীন নহয়। বাকী দলবিলাকৰ প্ৰতি সন্মান জনাই আমি এতিয়া এই মুহূৰ্তত একো বক্তব্য ৰাখিব নিবিচাৰোঁ। কিন্তু আমি যিহেতু যিকেইটা মূল দল লগ খাইছোঁ ইয়াৰ ভিতৰতে যিকোনো এটা দলৰ প্ৰাৰ্থী হ'ব আৰু সেইটো অতি শীঘ্ৰেই আমি আশা কৰিছোঁ আপোনালোকে অৱগত হ'ব। বাকী অনুমান কৰাটো আপোনালোকৰ কথা, কিন্তু ঘোষণা যেতিয়া হ'ব তেতিয়াহে আমি এই বিষয়ে কোৱাটো উচিত হ'ব বুলি ভাবিছোঁ। দেখা গৈছে যে সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে আচলতে বিজেপিৰ বিৰুদ্ধে আপোনালোকে যি যুঁজ দিবলৈ আহিছে যে বিজেপিক উৎখাত কৰিব লাগে, অসমত সাম্প্ৰদায়িকতাৰ স্থান নাই। কিন্তু তেনে ক্ষেত্ৰত দেখা গৈছে যে বদৰুদ্দিন আজমলেও কেইদিনমানৰ আগতে ভাষণ প্ৰসংগত তেওঁ সাম্প্ৰদায়িকতাৰ ভাষণ দিছিল, সাম্প্ৰদায়িক ভাষণ দিছিল, মছজিদ ভঙাৰ কথা কৈছিল, মুছলমানসকলক বিজেপিত ভোট নিদিবলৈ সাম্প্ৰদায়িক ভাষণ দিছিল। তাৰ লগতে গৌৰৱ গগৈ পলিটিক্স কৰিবলৈ গৈ তেওঁ আহোম পলিটিক্স কৰিবলৈ গৈ গগৈ বুলি আহোম পলিটিক্স কৰা দেখা গ'ল। এই ক্ষেত্ৰত আপোনালোকে কি ক'ব? নাই ছাৰ, সকলো ধৰণৰ সাম্প্ৰদায়িক আৰু গোষ্ঠীগত পলিটিক্সত আমি বিৰোধিতা কৰোঁ, ৰাজনীতিক আমি বিৰোধিতা কৰোঁ। আৰু সেইকাৰণে আপোনালোকে নিশ্চয় দেখিছে যে AIDF-ৰ মুৰব্বী বদৰুদ্দিন আজমল ডাঙৰীয়াই যেতিয়া কিবা নক'বলগীয়া সাম্প্ৰদায়িকতাৰ ৰহণ থকা বক্তব্য দিছে, লগে লগে সেই বক্তব্য আমাৰ সন্মানীয় সভাপতি মহোদয়ে গৰিহণা দিছে মুকলিকৈ সংবাদ মাধ্যমৰ আগত। আৰু এই কথাও কৈছে, আৰু সম্ভৱতঃ মই যিমান দূৰ মনত আছে কংগ্ৰেছৰ সভাপতিয়েও কৈছে যে মিত্ৰজোঁটৰ কোনো দলে কোনো ধৰণৰ যাতে গোষ্ঠীগত বা সাম্প্ৰদায়িক বক্তব্য নিদিয়ে সেই কথাটো আমি মানে কঠোৰভাৱে বলবৎ কৰিম। আৰু সেইবিলাক বিষয়ে আমি সকলোৱে গৰিহণা দিছোঁ, যোনেই নকৰক কেলে। বিজেপিয়ে সাম্প্ৰদায়িকতা কথা ক'লে আমি গৰিহণা দিম আৰু AIDF-এ ক'লে গৰিহণা দি দিম, তেনেকুৱা কথা নাই। আমি সকলো ধৰণৰ সাম্প্ৰদায়িকতাৰ মন্তব্য, সাম্প্ৰদায়িকতাৰ ৰাজনীতি গৰিহণা দিওঁ। আৰু এটা কথা আপোনালোকক কৈছোঁ, এই যে আমি মহাজোঁট হৈছোঁ, এই মহাজোঁটটো কিন্তু কেৱল আমি চৰকাৰ বনাবলৈ বিস্ফোৰণ বা কোনোবা MLA হ'ব, মিনিষ্টাৰ হ'ব সেইটো নহয়। এই মহাজোঁটটো আপোনালোকে দেখিছে যে আমি পৰস্পৰ আদৰ্শৰ সম্পূৰ্ণ বিপৰীত কিছুমান ৰাজনৈতিক শক্তি একত্ৰিত হৈছোঁ। কংগ্ৰেছৰ এটা ৰাজনৈতিক আদৰ্শ আছে, UDF-ৰ এটা নিৰ্দিষ্ট ৰাজনৈতিক আদৰ্শ আছে, আনকি কমিউনিষ্ট দলবিলাকৰ আপোনালোকে ভাল পাওক বা বেয়া পাওক কিন্তু আঙুলি টোৱাব নোৱাৰা অতি কঠোৰ দৃষ্টিভংগী তেওঁলোকৰ এটা ৰাজনৈতিক আদৰ্শ আছে। আমি আঞ্চলিকতাবাদত বিশ্বাসী এটা আঞ্চলিক ৰাজনৈতিক দল। আমি যে সকলো একত্ৰিত হৈছোঁ এইটো কেৱল এটা ৰাজনৈতিক মানে মন্ত্ৰী বিধায়ক বা চৰকাৰ বনোৱাৰ মিত্ৰতা নহয়। এই মিত্ৰতা হৈছে কাৰ বিৰোধিতা কৰা দলবিলাকৰ মিত্ৰতা। এই মিত্ৰতা হৈছে অসম চুক্তিক উলংঘা কৰিবলৈ বিচৰা শক্তিৰ বিৰোধিতা কৰা শক্তিবিলাকৰ মিত্ৰতা। এই মিত্ৰতা হৈছে যে অসমক প্ৰতাৰণা কৰা, প্ৰবঞ্চনা কৰা, সাম্প্ৰদায়িকতাৰ ৰাজনীতি কৰা শক্তিবিলাকৰ বিৰুদ্ধে যিবিলাক দলে মাত মাতিছে সেই দলবিলাকৰ মিত্ৰতা। অসম চুক্তিৰ 6 নং দফাক কমিটি গঠন কৰিও যি প্ৰতাৰণা কৰিছে সেই প্ৰতাৰণা কৰা দলৰ বিৰোধিতা কৰা শক্তিবিলাকৰ এইটো মিত্ৰতা। এইটো মিত্ৰতা 6 জনগোষ্ঠীক বাৰে বাৰে প্ৰতাৰণা কৰাৰ বিৰোধিতা কৰি 6 জনগোষ্ঠীক সমৰ্থন জনাবলৈ কৰা এইটো এটা মিত্ৰতা। এইটো কেৱল কেইটামান ৰাজনৈতিক দলৰ নিৰ্বাচন খেলাৰ মিত্ৰতা নহয়। এই মিত্ৰতা হৈছে অসম চুক্তিৰ আধাৰত অসমৰ বিদেশী সমস্যাৰ সমাধান কৰাৰ মিত্ৰতা, অসমীয়া মানুহৰ সাংবিধানিক নিৰাপত্তাৰ বিষয়টোত কাম কৰাৰ মিত্ৰতা, কাখন বাতিল কৰাৰ বাবে সিদ্ধান্ত লোৱা ইতিমধ্যে বক্তব্য ৰখা দলবিলাকৰ মিত্ৰতা। এইটো কেৱল কোনোবা ক'ত কোন উঠিব সেইটোৰ মিত্ৰতা নহয়। আৰু সেইকাৰণে মনজিৎ মহন্ত ডাঙৰীয়াই কৈ গৈছে যে আমি বৰ বেছি চিট বিচাৰি হুলস্থুল কৰাৰ প্ৰশ্ন নুঠে। আমি একান্ত বুজাবুজিৰ মাজেৰে আমাৰ একমাত্ৰ চিটটো লোৱাৰ একমাত্ৰ নীতিটো হৈছে যে ক'ত কোনে বিজেপিক হৰুৱাব পাৰিব, য'ত যোনে বিজেপিক পৰাভূত কৰিব পাৰিব সেইটোৱে একমাত্ৰ নীতি। সেইটো নীতিৰ আধাৰতে আমি চিটবিলাক ভগাব পাৰিম বুলি পেলাই বিশ্বাস। সেই বিষয়ত কোনো চূড়ান্ত সিদ্ধান্ত এতিয়ালৈকে হোৱা নাই, হ'লে নিশ্চয় সময়ত মিত্ৰজোঁটৰ মহাজোঁটৰ ফালৰ পৰা আপোনালোকক অৱগত কৰিব। কা বিৰোধ যিমান দল সংগঠন আছে সকলোকে একগোট কৰাৰ এটা প্ৰচেষ্টা চলাইছিল, কিন্তু তাৰ পিছতো দেখা গ'ল AJP আৰু ৰাইজৰ দল তেওঁলোকে আপোনালোকৰ লগত চামিল নহ'ল, যাৰ ফলত বিজেপিৰ লাভ হ'ব নেকি? চাওক, আমি সকলো বিজেপি বিৰোধী শক্তি যদি একত্ৰিত নহওঁ নিশ্চিতভাৱে বিজেপিৰ লাভ হ'ব। আৰু সেইকাৰণে আপোনালোকে দেখিছে যে আজি কেইদিনমানৰ আগতে ৰাইজৰ দলৰ মুখপত্ৰই পৰিষ্কাৰকৈ কৈছে যে আমাৰ দলৰ ফালৰ পৰা AIDF জইন হোৱাৰ কাৰণে মিত্ৰজোঁটত অকণমান অসুবিধা আছে, কিন্তু বাকীখিনিত আমি মহাজোঁটত অংশ লোৱাত কোনো অসুবিধা নাই। কিন্তু আমি এই আহ্বানটো জনাইছোঁ যে কাৰ লগত কি বিৰোধ আছে সেইটো আমাৰ ব্যক্তিগত ৰাজনৈতিক
মানে মতাদৰ্শৰ পাৰ্থক্য অৱশ্যেই থাকিব, আমাৰো আছে, কিন্তু অন্ততঃ বিজেপিক হৰুৱাৰ স্বাৰ্থত 21ৰ নিৰ্বাচনত লক্ষ্য কৰি এই মিত্ৰজোঁটত তেওঁলোকো চামিল হওক, এই আহ্বানটো আমি জনাইছোঁ। আৰু আমি এতিয়াও দৃঢ়ভাৱে বিশ্বাস কৰোঁ যে অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলত যথেষ্ট ৰাজনৈতিকভাৱে অভিজ্ঞ ব্যক্তি তাত সমাবেত হৈছে, তাত অসমক ভাল পোৱা মানুহ সমবেত হৈছে। গতিকে 21ত যে বিজেপিক আমি হৰুৱাব নোৱাৰিলে 26লৈকো আমি অসমত আঞ্চলিকতাবাদৰ ধ্বজা উৰুৱাব নোৱাৰিম, সেই কথাটো নিশ্চয় সেই অভিজ্ঞ লোকসকলে বিবেচনা কৰিব। আৰু ৰাজনৈতিক মিত্ৰতাত নাহিলেও ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ নিশ্চিতভাৱে এনেকুৱা ধৰণৰ এটা বুজাবুজিত আহিব, যিটো বুজাবুজিত আমি একেটা সমষ্টিতে বিজেপি জিকিব পৰাকৈ 2-3টা প্ৰাৰ্থী নিদি এটা প্ৰাৰ্থী কোনোবাই দি যদি বুজাবুজিটো নাহে, তথাপিওতো এনেকুৱা এটা অৱকাশ আছে যে য'ত লুৰিণজ্যোতি গগৈ উঠিব, য'ত অখিল গগৈ উঠিব, তাত অন্ততঃ কোনো বিৰোধী দলে প্ৰাৰ্থী নিদিয়ক, যাতে তাত বিজেপিৰ প্ৰাৰ্থীজনৰ নিশ্চিত পৰাজয় হয় আৰু লুৰিণজ্যোতি গগৈ বা অখিল গগৈৰ নিশ্চিত বিজয় হওক। তেনেকুৱা ধৰণৰ এটা এডজাষ্টমেণ্ট হ'লেও আমি আশা কৰিছোঁ। আমি বিচাৰিছোঁ যে ৰাইজৰ দল আৰু জাতীয় পৰিষদে নিশ্চয় এই কথাবিলাক বিবেচনা কৰিব, আমি আশাবাদী। ইতিমধ্যে বটদ্ৰৱাত বুবু বাবা চলিছে যে মিত্ৰজোঁটৰ পৰা লাচিত বৰদলৈক প্ৰাৰ্থিত্ব দিয়া হ'ব। যদি প্ৰাৰ্থিত্ব দিয়ে মিত্ৰজোঁটৰ পৰা, আপুনি প্ৰাৰ্থিত্ব গ্ৰহণ কৰিব? নিশ্চয়। এতিয়া যিহেতু আমি মিত্ৰজোঁটত সোমাইছোৱেই, বিষয়টো যিহেতু আলোচনা হৈছেই, গতিকে যদি মিত্ৰজোঁটে সিদ্ধান্ত কৰে যে এইটো গণমৰ্চাক দিব, আমাৰ গণমৰ্চাৰ সন্মানীয় নেতা মনজিৎ মহন্ত ডাঙৰীয়া আৰু অজিত ভূঞা ডাঙৰীয়া আছে, ইয়াৰ আগতে এটা কিছু ইংগিতপূৰ্ণ কথা তেখেতসকলে কৈয়ে গৈছে। গতিকে যদি মিত্ৰজোঁটে এই চিটটো আমাক দিয়ে আৰু আমাক প্ৰাৰ্থীৰূপে আগবঢ়ায়, মই আপোনালোকৰ সহযোগিতা লৈ সেই প্ৰাৰ্থিত্ব গ্ৰহণ কৰিবলৈ আগ্ৰহী।